শ্ৰদ্ধা ৰাইজ, মই ক'ব নলগীয়া কথা এটা আপোনালোকক কম, শুনিব ভাল নালাগে। টকালৈ চাকৰি দিলে ভাল কথা। এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে। বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো। কেইটামান দিন আগতে মই পঢ়িলো, তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। এইটো জাজৰ ৰিপৰ্টত আহিছে, মোৰ ৰিপৰ্টত নহয়। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ সমাজখন ক'ৰ পৰা ক'লৈকে লৈ গৈছিল। আজি বিজেপিৰ দিনত চাকৰি ওলাই টিভিত গৈ ল'ৰা ছোৱালীয়ে কয় যে মোৰ মায়ে ৰিক্সা চলাই, ঠেলা চলাই, তৰকাৰী বেপাৰ কৰে, আজি মই চৰকাৰী চাকৰি পাইছো। এইটোকে কয় পৰিৱৰ্তন। আমাৰ অসমলৈ অহা পৰিৱৰ্তন কোনেও আগত ভাবিব পৰা নাছিল। আজি আমি এটা এটাকৈ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছো।